নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ সমাগত শাওণ মাহ, এই পবিত্ৰ শাওণ মাহলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। তাৰ পাছতে আৰম্ভ হ'ব এই পবিত্ৰ শাওণ মাহ। গতিকে এই পবিত্ৰ শাওণ মাহৰ আগতে আপুনি যদি আপোনাৰ ঘৰলৈ কেইপদমান সৰু সুৰা বস্তু লৈ আনিব পাৰে, এই কেইপদ বস্তুৱে আপোনাক মহাদেৱৰ আশীষ লাভ কৰিবলৈ সক্ষম কৰি তুলিব। সেইবাবে আপুনি পৰাপক্ষত চেষ্টা কৰিব, পবিত্ৰ শাওণ মাহৰ আগতে আপোনাৰ ঘৰলৈ এই কেইপদ বস্তুৰ আপুনি এটা বস্তু হলেও ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। আৰু যদিহে আপুনি শাওণ মাহৰ আগত এই কেইপদ বস্তু আনিবলৈ অসক্ষম হয়, আনিব নোৱাৰে, তেতিয়া আপুনি পবিত্ৰ শাওণ মাহতে আপুনি আনিব পাৰিব। শাওণ মাহ আৰম্ভ হ'ব 2025 বৰ্ষৰ ইংৰাজী জুলাই মাহৰ 18 তাৰিখৰ পৰা। গতিকে আপুনি যদি শাওণ মাহৰ আগতে আনিব নোৱাৰে এই কেইপদ বস্তু, তেতিয়াহ'লে আপুনি 18 জুলাইৰ পৰাই আপুনি তাৰ পাছত গোটেই শাওণ মাহটোৰ ভিতৰত এই কেইপদ বস্তু লৈ আনিব পাৰে আপোনাৰ ঘৰলৈ। এই কেইপদ বস্তু আপুনি অনাৰ ফলত মহাদেৱ আপোনাৰ ঘৰলৈ আগমন ঘটিব আৰু আপোনাৰ জীৱনৰ আপোনাৰ যি মনৰ সকলো ইচ্ছা আকাংক্ষা সকলো পূৰ্ণ কৰিব প্ৰভু ভোলানাথে। সেইবাবে আপুনি এই কেইপদ বস্তু আনিবলৈ চেষ্টা কৰিব। এই কেইপদ বস্তু ঘৰত থাকিলে আপোনাৰ ঘৰখনলৈ কোনো অপশক্তি অৰ্থাৎ বেয়া শক্তিৰ প্ৰৱেশ কৰিবলৈ কেতিয়াও সাহস নহব। অপশক্তিৰ পৰা আপুনি নিজৰ পৰিয়ালটোক ৰক্ষা কৰি থাকিব পাৰিব। লগতে আপোনাৰ ঘৰখনত বিভিন্ন ধৰণৰ যদি সমস্যা চলি আছে, অশান্তি হৈ থাকে, ৰোগ ব্যাধি হৈ থাকে, তেন্তে এই বস্তুসমূহ অনাৰ ফলত আপোনাৰ জীৱনৰ সমস্ত সমস্যা মহাদেৱে দূৰ কৰিব। যি ভক্তই শাওণ মাহত লৈ আনে এই কেইপদ বস্তু, এই ভক্তৰ ওপৰত মহাদেৱ খুবেই প্ৰসন্ন হয়। আপুনি পৰাপক্ষত আনিব এই কেইপদ বস্তু। আজিৰ ভিডিঅ'টোত আমি যি কেইপদ বস্তুৰ বিষয়ে আপোনালোকৰ লগত ক'ব খুজিছো, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি ভিডিঅ'টোত আপোনালোকৰ আগত সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম। কোনটো বস্তু কিহৰ লগত জড়িত, কোনটো বস্তু আনিলে আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন হ'ব, এই সকলোবিলাক কথা আমি আপোনালোকৰ লগত সুন্দৰভাৱে শাস্ত্ৰৰ অনুসৰি শ্বেয়াৰ কৰিব খুজিছো। গতিকে আপুনি যদি মহাদেৱৰ এজন পৰম ভক্ত হয়, আপুনিও যদি পবিত্ৰ শাওণ মাহত প্ৰভু ভোলানাথৰ কৃপা লাভ কৰি আপোনাৰ জীৱনৰ মনৰ সকলো ইচ্ছা আকাংক্ষা পূৰ্ণ কৰিব বিচাৰে, তেন্তে আপুনি কমেন্ট ছেকশ্যনলৈ যাওক, হৰ হৰ মহাদেৱ বুলি আপুনি কমেন্টত উল্লেখ কৰক। লগতে প্ৰভু ভোলানাথৰ নামত আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু লগতে আপুনি যদি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, সন্তানৰ ঘৰখনৰ মংগল কামনা কৰি আপুনি যদি এটা নজনা কথা শিকিব বিচাৰে, তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো এই চেনেলটোত আমি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে আমি সংগ্ৰহ কৰো এটা আপোনালোকৰ বাবে নতুন কথা, যিটো আমি ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ প্ৰতিদিনে এটা নতুন ভিডিঅ' আপলোড কৰো। যিটো ভিডিঅ' আপোনালোকে চালে এটা নজনা কথা আপুনি প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে চেনেলটো প্ৰতিজন দৰ্শককে অনুৰোধ কৰিছো, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ হৈছে অসমীয়া পঞ্জিকাৰ অনুসৰি চতুৰ্থটো মাহ, যাক কোৱা হয় শ্ৰৱণ মাহ বুলি। এই মাহত ভগৱান শিৱক আৰাধনা কৰিলে, পূজা কৰিলে মনুষ্যৰ জীৱনৰ সকলো ইচ্ছা আকাংক্ষা
পূৰ্ণ হয় শাস্ত্ৰৰ অনুসৰি। এই মাহত আপুনি যদি এগৰাকী অবিবাহিত নাৰী হয় বা মহিলা হয়, তেতিয়াহ'লে আপুনি ভাল স্বামী লাভ কৰিবৰ বাবেও আপুনি এই মাহত উপবাস পালন কৰিব পাৰে। লগতে আপোনাৰ স্বামীৰ আয়ুসৰ বাবেও দীৰ্ঘায়ুৰ বাবে আপুনি এই মাহত আপুনি উপবাস পালন কৰিব পাৰে। লগতে আপোনাৰ ইচ্ছা আকাংক্ষা পূৰণৰ বাবেও আপুনি এই মাহত উপবাস অৰ্থাৎ ব্ৰত পালন কৰিব পাৰে। মুঠৰ ওপৰত এই মাহটোত আপুনি ব্ৰত পালন কৰিলে আপুনি বহু সুফল পাবলৈ সক্ষম হ'ব পাৰিব। এই পবিত্ৰ শাওণ মাহত প্ৰভু শিৱ ভগৱানক পূজা আৰাধনা কৰা মানে আপুনি প্ৰভু ভোলানাথৰ আশীষ পোৱা। যি ভক্তই সঁচা মনেৰে সঁচা হৃদয়ৰ পৰা প্ৰভু ভোলানাথক পূজা কৰিব, স্মৰণ কৰিব, প্ৰাৰ্থনা কৰিব, সেই ভক্তৰ মনোবাঞ্ছা প্ৰভু ভোলানাথে অতি কম দিনৰ ভিতৰতে পূৰ্ণ কৰে। কেৱল পূজা আৰাধনা ব্ৰত উপবাসেই নহয়, আপুনি যদি এই বস্তু কেইপথৰ এপদ বস্তু ঘৰলৈ শাওণ মাহৰ আগত বা শাওণ মাহত আপুনি আনিব পাৰে ঘৰলৈ, তেতিয়াহ'লে আপোনাৰ সংসাৰখনৰ সম্পৰ্ক মধুৰ হৈ পৰিব আৰু ঘৰলৈ ধন টকাৰ আগমন ঘটিব আৰু ঘৰৰ বিভিন্ন সমস্যাও নাশ হৈ পৰিব চিৰদিনৰ কাৰণে। অপশক্তিৰ ভয়ৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। এই মাহত ভগৱান শিৱক পূজা কৰিলে, আৰাধনা কৰিলে কেৱল মনত শান্তিয়ে ভৰি পৰাই নহয়, আশা আকাংক্ষা পূৰ্ণ হোৱাই নহয়, আপোনাৰ ঘৰখনত, আপোনাৰ পৰিয়ালত, আপোনাৰ সংসাৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব সম্পৰ্ক। দেৱী গৌৰীক আপুনি এই মাহত ভগৱান ভোলানাথৰ লগত উপাসনা কৰিব লাগে। বিবাহিত জীৱনত সমস্যা থাকিলে আপুনি দেৱী গৌৰীক অৰ্থাৎ পাৰ্বতীকো ভোলানাথৰ লগত পূজা কৰিব, তেতিয়া আপোনাৰ বিবাহিত জীৱনত থকা সমস্যা দূৰ হৈ পৰিব। পবিত্ৰ শাওণ মাহ হৈছে ভগৱান শিৱ ভগৱানৰ অতিকৈ প্ৰিয় মাহ। পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰৰে খুবেই মহত্ব আছে। প্ৰতিটো সোমবাৰে আপুনি প্ৰভু ভোলানাথক এঘটি আপুনি জল বা গাখীৰ অৰ্পণ কৰিলেও মহাদেৱ তাতেই প্ৰসন্ন হৈ দুহাতেৰে কৃপা প্ৰদান কৰিব। তেন্তে প্ৰিয় দৰ্শক, প্ৰভু ভোলানাথৰ এই অত্যন্ত প্ৰিয় পবিত্ৰ শাওণ মাহত আমি আগত বা শাওণ মাহত আমি কি বস্তু ঘৰলৈ অনাটো খুবেই শুভ, আহক আমি তাৰ বিষয়ে জানো এইবাৰ। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, প্ৰভু ভগৱান শিৱৰ অতিকৈ প্ৰিয় বাদ্যযন্ত্ৰসমূহৰ ভিতৰত অন্যতম বাদ্যযন্ত্ৰ হৈছে ডমৰু। গতিকে আপুনি ঘৰলৈ আনিব পাৰে শাওণ মাহৰ আগত এটা ডমৰু বা শাওণ মাহতে আপুনি আনিব পাৰে এটা সৰু ডমৰু। বিশ্বাস কৰা হয় যে ডমৰুৰ শব্দই সকলো ঋণাত্মক অৰ্থাৎ যি বেয়া শক্তি আছে সেই বেয়া শক্তিক আঁতৰ কৰি ঘৰখনলৈ ভাল শক্তিক আগমন কৰায়। ঋণাত্মক শক্তি অতাই ঘৰলৈ ধনাত্মক শক্তিৰ আগমন ঘটাই এই শব্দ ঘৰত বাজিলে। গতিকে আপুনি আনিব পাৰে ডমৰু এটা আপোনাৰ ঘৰলৈ শাওণ মাহৰ আগত বা শাওণ মাহ চলি থকাৰ অৱস্থাতে। দুই নম্বৰ বস্তুটো হৈছে প্ৰিয় দৰ্শক, ধৰ্মীয় শাস্ত্ৰৰ বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষ উৎপত্তি হৈছিল ভগৱান শিৱৰ চকু পানীৰ পৰা। গতিকে ইয়াক উপাসনাৰ স্থলীত আপুনি ৰাখিব পাৰিলে বা আপোনাৰ শৰীৰত ধাৰণ কৰিব পাৰিলে খুবেই শুভ বুলি মনা হৈছে শাস্ত্ৰত। যদি আপোনাৰ ঘৰত ৰুদ্ৰাক্ষ নাই, তেন্তে আপুনি শাওণ মাহৰ আগত বা শাওণ মাহত আপুনি ৰুদ্ৰাক্ষ ঘৰলৈ আনিব পাৰে আৰু ভক্তিৰে আপুনি উপাসনা কৰা স্থানত আপুনি থৈ দিব পাৰে সেই ৰুদ্ৰাক্ষ। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত আপোনাৰ জীৱনত, আপোনাৰ ঘৰখনত সমৃদ্ধিৰে ভৰি পৰিব আৰু যিখন ঘৰত ৰুদ্ৰাক্ষ থাকে সেইখন ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ হাতত কেতিয়াও ধন টকা শস্যৰ অভাৱ অনাটন নহয়। বিবাহিত জীৱনৰ সম্পৰ্ক সেইখন ঘৰৰ সদস্যৰ মধুৰ হয়, অৰ্থাৎ বিবাহিত জীৱনৰ তেওঁলোকৰ সম্পৰ্ক মধুৰ হয়। কেৱল ইমানেই নহয়, যদি আপুনি ৰুদ্ৰাক্ষ আপোনাৰ শৰীৰত ধাৰণ কৰে, তেতিয়াহ'লে নেতিবাচক শক্তি আপোনাৰ মনৰ পৰা আঁতৰ হৈ ইতিবাচক শক্তিৰে আপোনাৰ মনত ভৰি পৰিব। সেইবাবে পৰাপক্ষত ৰুদ্ৰাক্ষ আপুনি আনিবলৈ চেষ্টা কৰিব আপোনাৰ ঘৰলৈ।
তিনি নম্বৰতে হৈছে প্ৰিয় দৰ্শক বেলপাত। বেলপাত নিদিয়াকৈ ভগৱান শিৱক পূজা বা আৰাধনা কৰাটো অসম্পূৰ্ণ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। মনত ৰাখিব আপুনি ফটা চিটা বেলপাত ভগৱান শিৱক অৰ্পণ নকৰিব আৰু আপুনি বেলপাত শাওণ মাহত কেতিয়াও নাফালিব। তাৰ প্ৰতি আপুনি ধ্যান ৰাখিব। এইটো বিশ্বাস কৰা হয় যে ভগৱান শিৱক বেলপাত দিলে ভগৱান শিৱ খুবেই প্ৰসন্ন হয় আৰু যি ভক্তই ভগৱান শিৱক সঁচা হৃদয়ৰ পৰা সঁচা মনেৰে বেলপাত অৰ্পণ কৰে সেই ভক্তৰ সকলো ইচ্ছা মহাদেৱে পূৰ্ণ কৰে আৰু সমস্যাসমূহো দূৰ হয়। গতিকে আপুনি পবিত্ৰ শাওণ মাহত ফটা চিটা নথকা বা ফটা ফুটা নথকা আপুনি 3টা বেলপাত আপোনাৰ ঘৰৰ পূজাৰ স্থানত আপুনি আনি থব পাৰে। ইয়াৰ ফলত ভগৱান শিৱৰ আশীষ আপোনাৰ ঘৰৰ ওপৰত পৰিব। প্ৰিয় দৰ্শক 4 নম্বৰতে হৈছে পবিত্ৰ শাওণ মাহৰ আগত বা পবিত্ৰ শাওণ মাহত আপুনি ৰূপৰ খাৰু বা বেডলেছ আপুনি আপোনাৰ শৰীৰত হাতত আপুনি পিন্ধিব পাৰে। ইয়াক পিন্ধাটো খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। আপুনি তীৰ্থযাত্ৰাৰ বাবে গলেও সেই খাৰু যদি আপুনি পিন্ধি যায় তেন্তে খুবেই শুভ বুলি কোৱা হৈছে। কেৱল ইমানেই নহয়, যদি আপুনি শাওণ মাহত ৰূপৰ বেডলেছ বা খাৰু আপুনি যদি শৰীৰত পিন্ধে তেতিয়াহলে আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব। সেইবাবে আপুনি ৰূপৰ খাৰু এপাত আনিবৰ বাবে চেষ্টা কৰিব পবিত্ৰ শাওণ মাহৰ আগত বা পবিত্ৰ শাওণ মাহতে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক হিন্দু ধৰ্মত ৰূপালী ত্ৰিশূলৰ অতি গুৰুত্ব আছে বুলি গণ্য কৰা হৈছে। ত্ৰিশূলে পৰিয়ালৰ সকলো ঘৰৰ ঋণাত্মক শক্তি আঁতৰ কৰে। ইয়াক ঘৰত থাকিলে নেতিবাচক শক্তি দূৰ হয়, ঘৰলৈ ইতিবাচক শক্তিৰ আগমন হয়। যদি আপুনি ৰূপৰ ত্ৰিশূল ক্ৰয় কৰিব নোৱাৰে বা কিনিব নোৱাৰে তেতিয়াহলে আপুনি তামৰ ত্ৰিশূল এপাত ঘৰলৈ কিনি আনি আপুনি ঘৰত ৰাখিব পাৰে। ঘৰত সমৃদ্ধিৰে ভৰি পৰিব ইয়াৰ ফলত। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি শাওণ মাহৰ আগত বা শাওণ মাহত আপুনি ৰূপৰ বা তামৰ নাক অৰ্থাৎ সৰ্প ক্ৰয় কৰি ঘৰলৈ আনিব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ বাবে শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। এইবাৰ আমি জানো আহক 7 নম্বৰটোৰ বিষয়ে। তাৰ আগতে যদি ইমানলৈকে আপুনি মহাদেৱৰ নাম কমেণ্টত ধ্যান কৰা নাই, স্মৰণ কৰা নাই, তেন্তে ভক্তি মনেৰে আপুনি মহাদেৱৰ নামত হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট লিখিবৰ বাবে কেতিয়াও নাপাহৰিব। তেন্তে আহক জানো এইবাৰ আমি 7 নম্বৰ বস্তুটোৰ বিষয়ে। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক প্ৰতিটো পূজাৰ বাবে পৰম্পৰাগত হিন্দু ধৰ্মত গংগা পানী খুবেই শুভ বুলি গণ্য কৰা হয়। আপোনাৰ ঘৰত যদি গংগা নদীৰ পানী নাই তেতিয়াহলে আপুনি পবিত্ৰ শাওণ মাহৰ আগত বা পবিত্ৰ শাওণ মাহত আপুনি যিকোনো এটা সোমবাৰে গংগা পানী আপুনি ক্ৰয় কৰি ঘৰলৈ আনিব পাৰে। যেতিয়া আপুনি ভগৱান শিৱক গংগা পানী অৰ্পণ কৰিব, অভিষেক কৰিব, তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হ'ব আৰু ভক্তৰ সকলো ইচ্ছা আকাংক্ষা মহাদেৱে পূৰ্ণ কৰিব। সেইবাবে আপোনাৰ ঘৰত যদি গংগা পানী নাই তেন্তে আপুনি বজাৰৰ পৰা গংগা পানী ক্ৰয় কৰি আনিব। সকলো ক্ষেত্ৰতে গংগা পানী খুবেই পবিত্ৰ বুলি শাস্ত্ৰত মনা হৈছে। যদি আপুনি শাওণ মাহৰ আগত বা শাওণ মাহত গংগা পানী ক্ৰয় কৰি ঘৰলৈ আনে তেতিয়াহলে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব আৰু ঘৰখনত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব। টকা পইচাৰ অভাৱ কেতিয়াও নহব। গতিকে প্ৰিয় দৰ্শক এইকেইপদ বস্তু আপুনি আপোনাৰ ঘৰলৈ পবিত্ৰ শাওণ মাহৰ আগত বা পবিত্ৰ শাওণ মাহত আনিবলৈ চেষ্টা কৰিব। যিকোনো এবিধ বস্তু হলেও আপুনি আনিবলৈ চেষ্টা কৰিব। যদি আনে তেতিয়াহলে মহাদেৱৰ আশীষ আপুনি লাভ কৰাটো একেবাৰে নিশ্চিত। তেন্তে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।